নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে জব ভেকেঞ্চি এভেইলেবল এট গুৱাহাটী। কোম্পানী ফিউচাৰ জেনেৰেলিৰ ফালৰ পৰা জবটো মুকলি হৈছে আৰু জবটো ইঞ্চুৰেঞ্চৰ জব হয়। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেন্স। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ মাষ্ট হেভ ইঞ্চুৰেঞ্চ চেলছ, ক্ৰেডিট চেলছ, বেংকিং চেলছ এক্সপেৰিয়েঞ্চ। ইঞ্চুৰেঞ্চ চেলছ বা ক্ৰেডিট চেলছ বা বেংকিং চেলছৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটৰ ইঞ্চুৰেঞ্চ চেলছৰ নলেজ আছে ভালদৰে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰভিউ জবকেইটাৰ বাবে হ'ব অহা 15 মে' তাৰিখে ইণ্টাৰভিউ হ'ব। খ্ৰীষ্টান বস্তিত ইণ্টাৰভিউ চলিব। এজ লিমিট দিয়া হৈছে মিনিমাম 18 আৰু মেক্সিমাম 35 বছৰ। চেলাৰী লাভ কৰিব 12 to 16,000, লগতে PF, ESIC আৰু ইনচেণ্টিভ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ভেকেঞ্চি মুকলি হৈছে 10টা। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট ৰিটেইল চেলছ বয়ৰ পোষ্ট মুকলি হৈছে 20টা। শ্বিফ্ট হ'ব ৰোটেশ্যনেল শ্বিফ্ট, মৰ্ণিং শ্বিফ্ট, ডে আৰু নাইট শ্বিফ্টত আপোনালোকে কাম কৰিব লাগিব। উইকলি অফ ৰোটেশ্যনেল বেচিছত লাভ কৰিব। জব লোকেশ্যন গুৱাহাটী হয় আৰু চেলাৰী লাভ কৰিব। পে টেক হোম ইন হেণ্ড 11,000, লগতে PF, ESIC আৰু নাইট শ্বিফ্ট এলাউন্স, লগতে পূজা বোনাছ আৰু আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব জবটোৰ বাবে। জবটোৰ বাবে কি ৰেছপঞ্চিবিলিটিবোৰ দিয়া হৈছে আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। এছিষ্ট কাষ্টমাৰ্ছ উইথ দ্য চেল অফ গ্ৰচাৰিজ, FMCG, পাৰ্চনেল কেয়াৰ, গিফটিং আইটেমছ, প্লাষ্টিক গুডছ এণ্ড ষ্টেচনাৰী প্ৰডাক্টছ, এনচিয়ৰ প্ৰডাক্টছ আৰ নিটলি ৰেকেড এণ্ড ৱেল অৰ্গেনাইজ অন ডিছপ্লে চেল্ফছ, মেইনটেইন ক্লিননেছ এণ্ড টাইডনেছ এক্ৰছ দ্য ষ্ট'ৰ এট অল টাইমছ টু প্ৰভাইড এ প্লিজেণ্ট শ্বপিং এক্সপেৰিয়েঞ্চ, হেণ্ডেল বিলিং এণ্ড ট্ৰানজেকশ্যনছ এফিচিয়েণ্টলি using the store's billing software, help in loading unloading materials received from suppliers or distribution center to from vehicles, trucks. Application fees একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে হোৱাটছআপৰ জৰিয়তে। হোৱাটছআপত আপোনালোকে এনেদৰে পঠিয়াব লাগিব আপোনালোকৰ নাম আৰু দেউতাকৰ নাম, লগতে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, মোবাইল নাম্বাৰ, এইখিনি আপোনালোকে চিৰিয়েলি লিখি হোৱাটছআপ কৰিব পাৰিব। যদি পাছলৈ আপোনালোকৰ প্ৰফাইলটো শ্বৰ্ট লিষ্টেড হয়, ফেচ টু ফেচ ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মতা হ'ব আৰু ইণ্টাৰভিউ হ'ব কোম্পানীৰ অফিচত হ'ব গুৱাহাটী লোকেশ্যনত। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এ ৰেপুটেড CFA অফ MNC কোম্পানী ৰিকুৱাৰ্ড ছিনিয়ৰ মেনেজাৰ এণ্ড এছিষ্টেণ্ট মেনেজাৰ, SAP অপাৰেটৰ, গোদাম ইনচাৰ্জ, মেইনটেনেন্স ইনচাৰ্জ ফৰ ইটছ যোৰহাট আৰু তেজপুৰ ব্ৰাঞ্চ। যোৰহাট আৰু তেজপুৰ ব্ৰাঞ্চৰ বাবে ছিনিয়ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ, SAP অপাৰেটৰ, গোদাম ইনচাৰ্জ, মেইনটেনেন্স ইনচাৰ্জ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট বি কমাৰ্চ গ্ৰেজুৱেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ কৰা হ'ব লাগিব। লগতে চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ ইন দ্য চেম লাইন ফৰ হেণ্ডেলিং ৱেৰ হাউচিং ৱৰ্ক। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে। ফৰ ইণ্টাৰভিউ অহাকালিলৈ ইণ্টাৰভিউ হ'ব 4 মে' তাৰিখে 2টা বজাৰ পৰা 5টা বজালৈকে ইণ্টাৰভিউ চলিব ইভিনিঙত। এড্ৰেছটো দিয়া হৈছে, এই এড্ৰেছত ইণ্টাৰভিউ চলিব। FCI গোদাম
কম্পাউণ্ড, ৰজাবাৰী ৰোড, গড়ালি, যোৰহাট, লেণ্ডমাৰ্ক নিয়েৰ প্ৰভুৰাজ চিনেমা। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগত কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো জ্ঞানমাৰ্গ একাডেমী নুমলীগড়ৰ ফালৰ পৰা মুকলি হৈছে। জ্ঞানমাৰ্গ একাডেমী নুমলীগড় ৰিক্ৰুইটমেণ্ট PGT পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট দুটা মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি মেথমেটিক্সৰ এটা আৰু কেমেষ্ট্ৰি এটা পোষ্ট মুকলি হৈছে। চেলাৰী নিগচিয়েবল হ'ব। এজ লিমিট মেনশ্যন কৰা নাই। যিকোনো বয়সৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ৰিলেটেড ফিল্ড বিচাৰিছে। লগতে এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ উইথ BEd ডিগ্ৰী উইল বি প্ৰিফাৰ্ড। এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকল লগতে BEd ডিগ্ৰী থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 9 মে'ৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো চাচিকা হোটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। চাচিকা হোটেল গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে কণ্টিনেণ্টেল কুক। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 15 to 20,000 আৰু এজ লিমিট মিনিমাম 18 বছৰ হ'ব লাগিব। 18+ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ। ৱৰ্কিং এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years। ছেম বেকগ্ৰাউণ্ডৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ইণ্ডিয়ান কুক। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 15 to 20,000। এজ লিমিট 18+ বিচাৰিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। ৱৰ্কিং এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years। ইন ছেম বেকগ্ৰাউণ্ড। বেনিফিটছ ফুড এণ্ড একমডেশ্যন। বেনিফিট হিচাপে আপোনালোকৰ ফুড আৰু একমডেশ্যন দিয়া হ'ব। জব টাইপ ফুল টাইম হয় আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। লোকেশ্যনটো দিয়া হৈছে NH 31 অপজিট বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল, আমিনগাঁও, গুৱাহাটী, আছাম 781039। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।